হেৰি কৰোঁচোন আপুনি থিয় হৈ দিয়ক অকণমান, ইয়াতে ভাল কথা আমি ডিছকাছ কৰিম। ওচৰত আহি পিনি এইটো ধৰি দিয়ক, উল্টা হৈছে। অঁ বাৰু, আপোনালোকক সকলোকে নমস্কাৰ দেই। মোৰ নাম শ্ৰী পিংকু পেগু, অকণমান দূৰৰ পৰা লগ পাম। মোৰ ঢকুৱাখানাৰ হয়। আমাৰ ওচৰত আছে সন্মানীয়, মোৰ নামো পিংকু পেগু আৰু কেমেৰামেনৰ নামো পিংকু, কৈ দিয়ক আপোনাৰ। এখেতক আমি ট্ৰেইনিং দিছিলোঁ, ট্ৰেইনিং চেণ্টাৰত লগ পাইছিলোঁ। আজি 4-5 বছৰ আগৰ পৰাই চিনি পাওঁ আৰু। কিন্তু মই এই বিহপুখুৰী ন, আপোনাৰ নামটো মেঘ নাহক, সন্মানীয় মেঘ নাহক আৰু সকলো বিহপুখুৰী এই আপোনালোকৰ ওচৰ চুবুৰীয়া সকলো ৰাইজক নমস্কাৰ কৰি মই কাৰ্যসূচী এটা আৰম্ভ কৰিব লৈছোঁ। শিক্ষা, পৰিৱেশ, শান্তি আৰু ঐক্য, অৰ্থাৎ এডুকেশ্যন, এনভাইৰনমেণ্ট, পিচ এণ্ড ইউনিটি বুলি কয়। এই অভিযানটো মই প্ৰত্যেক দিনেই কৰোঁ। ডেইলি গছ পুলি, এইটো চৰকাৰে পঠিয়া নাই, মই নিজে ফ্ৰী টিউশ্যনো কৰোঁ। আপোনালোকৰ গাঁৱত প্ৰায় এনেকুৱা মনাবাৰী হয়, এনেকুৱা অঞ্চলত ঘূৰিয়ে থাকোঁ আৰু মাজে মাজে। যেনিবা এই গলিত আজি ফাৰ্ষ্ট সোমাইছোঁ, সেইকাৰণে বহুতে চিনি নাপায়। কিন্তু এই ছোৱালীজনী চিনি পায়, তেওঁলোকৰ স্কুলত গৈছিলোঁ কিছুদিন, সেইকাৰণে তেওঁ মোক চিনি পাইছে। তো এনেকৈ তাত তেওঁলোকৰ স্কুলত গছ পুলি ৰুইছোঁ। এনেকৈ গছ পুলি ৰুই থাকোঁ আৰু ফ্ৰী টিউশ্যন কৰি থাকোঁ। সেইটো ভাল লাগে, কৰোঁ, ইমানেই আৰু কাৰণটো হ'ল, আপোনালোকে শুনক দেই এটা কথা, ভালকৈ শুনিব এইটো কথাটো। আজি যদি আপোনালোকে অকণমান যদি গুৰুত্ব সহকাৰে যদি শুনে, হয়তো আপোনালোকৰ এই ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যত আৰু ভাল হ'ব। কথাটো হ'ল, শুনি লওক, কথাটো হ'ল, আমি চাহ বাগানত, চাহ জনগোষ্ঠীৰ মানুহ। ৰাতিপুৱা বাগানতে যাওঁ, গধূলি আকৌ আহোঁ, আকৌ ৰাতিপুৱা যাওঁ, এনেকৈ গৈ 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 আজি 150 বছৰ পাৰ হৈ গ'ল, আমি বাগানতে আছোঁ। এই বাগানৰ পৰা আমি ওলাই যাব পৰা নাই। কাৰণটো হ'ল, আমাৰ ওচৰত শিক্ষা নাই, পইচা নাই। আমি বাগানৰ গোলাম নিচিনাকৈ খাটি আছোঁ ক'বলৈ গ'লে। আমাৰ যিটো প্ৰাপ্য পাব লাগে, সেইটো যিমান পাব লাগে ইমান নাপায়। মানে আমি যেনে তেনে নাখাই নমৰাকৈ জীয়াই থাকক বুলি কোৱা নিচিনা হৈছে। সপ্তাহৰ পৰা সপ্তাহলৈ যেনে তেনে ঘৰটো চলে, আকৌ কাম কৰিব যাব লাগে। এনেকেই আজি 150 বছৰ চলি আছে। আজি 15 আগষ্ট ভাৰত স্বাধীন হ'ল, প্ৰায় 80 বছৰ হ'ব হ'ল। এনেকেই হৈ আছে, না ইফালে যাব পাৰিছোঁ, না ইফালে যাব পাৰিছোঁ। সেইকাৰণে আপোনালোকৰ অস্ত্ৰ এটাই, মানে ইয়াৰ পৰা ওলাই যাবলৈ, এই ল'ৰা ছোৱালীকেইটাৰ ভৱিষ্যত ভাল কৰিবৰ কাৰণে তেওঁলোকক স্কুল পঠিয়াব লাগিব, পঢ়াব লাগিব। তাৰ বাহিৰে বেলেগ বিকল্প এতিয়ালৈ ওলোৱা নাই। আৰু শিক্ষাটো থাকিলে ভাল চাকৰি পাব, ডাঙৰ চাকৰি পাব, ইয়াৰ পৰা গৈ ভাল ঘৰত মাটি বনাই মেলি থাকিব পাৰিম। এতিয়া কোনোবাই যদি আহি পিনি যদি আমুক তামুক বুলি কয়, নিজৰটো মাটি নাই, আইডেণ্টিটি নাই। মাটি নাই মানে মোৰ পৰিচয় নাই, এনেকুৱা হৈ গৈছিল কথাটো। সেইকাৰণে ৰাইজক অকণমান বুজাব আহিছোঁ যে ল'ৰা ছোৱালীবিলাক পঢ়ক, এটলিষ্ট নিজৰ অধিকাৰটো গম পাব যে মোৰ অধিকাৰ কি। এতিয়া লিখা পঢ়া যদি নাথাকে, মোৰ অধিকাৰ কি, মোক মাৰিব ইয়ালৈ আনিছে নে কাটিবলৈ, কি কৰিব আনিছে, সেইটোতো আমি নাজানিম ন। য'ত লৈ যায় তাতে যাব লাগিব। কিন্তু শিক্ষাটো থাকিলে আমি বিচাৰ কৰিব পাৰিব, এই তেনেকুৱা নহয়, ভুল ৰাস্তাত আমাক লৈ গৈছে, আমি এই ৰাস্তাত যাব নোৱাৰোঁ বুলি আপোনালোকে অন্ততঃ এই কথাষাৰ ক'ব পাৰিব। কোনোবাই ভুল ক্ৰমে যাতে প্ৰচাৰ চলাব নোৱাৰে যাতে। ইলেকশ্যনৰ সময়তো একদম ডাঙৰ ডাঙৰ ভাষণ দিয়ে, আমুক কৰিম তামুক কৰিম, কৰিছে জানো? একোতো কৰা নাই। ইলেকশ্যনত ৰাজনীতি একো কৰি দিব নোৱাৰে। আমি নিজে ঠিক হ'ব লাগিব, আমাৰ ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যত আমি চিন্তা কৰিব। সেইকাৰণে তেওঁলোকক স্কুল পঠিয়াব, পঢ়াব। স্কুলত ভালদৰে পঢ়িছেনে পঢ়া নাই। সেইদিনাখন মই তেওঁলোকৰ স্কুলত গৈছোঁ, ল'ৰা ছোৱালীয়ে নাই। মাষ্টৰে কৈ থাকে ল'ৰা ছোৱালীয়ে নাহে, আমি কি কৰিম? আৰু কিছুমান ল'ৰা ছোৱালী মানে এইটো আগতে স্কুল নপঢ়া, একদম ডাইৰেক্ট লৈ আনি পিনি তেওঁলোকক বহাই থৈছে, তেওঁলোকে আগতে স্কুলেই যোৱা নাই। এনেকুৱা ল'ৰা ছোৱালী পৰিৱেশটো নিদিব। সন্ধিয়া সময়ত অন্ততঃ আধা ঘণ্টা 1 ঘণ্টা বা ৰাতিপুৱা পঢ়িছেনে পঢ়া নাই, এইটো অলপ বিচাৰ কৰিব। নহ'লে তেওঁলোকে আপোনালোকৰ নিচিনাই মানে আকৌ পাত তুলিব যাব লাগিব, আকৌ হাজিৰা কৰিব যাব। বেয়া লাগে ন বস্তুটো। যিটো খাম বুলি খাব নোৱাৰে, যিটো ল'ম বুলি ল'ব নোৱাৰে, যিটো কিনিম বুলি কিনিব নোৱাৰে, বেয়া লাগে মোৰ মানে। সেইকাৰণে মই সমাজটো অকণমান সজাগ হওক বুলি এই কথাটো ক'ব আহিছোঁ।
মই পঢ়াম তেওঁলোকক, মই আহি পিনি আকৌ পঢ়াম। আপোনালোকক ফোন নম্বৰ দিম, মাজে সময়ে এনেই মই অলপ অলপ হ'লেও চাই দি থাকিম, আপোনালোকে চিন্তা নকৰিব। মইতো কাৰণ অসমত চাহ জনগোষ্ঠীৰ দ্বাৰাহে চাহটো একদম বিদেশতো যায়, তেওঁলোক নহ'লেতো মানুহ চাহেই খাব নপাৰে। কিন্তু আজি চাওকচোন আপোনালোকৰ এই সমাজটো কেনেকুৱা হৈছে, কিমান পিছ পৰি আছে। সেই কথাটো আমি চিন্তা, বিশেষকৈ মাহঁত দেউতা বা গাৰ্জেনসকলে চিন্তা কৰাটো উচিত। আমিতো নপঢ়িলোঁ বুলি ভাবোঁ, কিন্তু ল'ৰা ছোৱালীকতো পঢ়াব পাৰিব ন, অন্ততঃ পঢ় বুলি ক'ব পাৰি, স্কুল গৈছে মানে এইটো বিচাৰ কৰিব পাৰিব মানে, সেইটো কৰক। নহ'লে মানে সমাজটো আৰু তললৈ গৈ থাকিব, কিমান আৰু বেলেগৰ গোলাম হৈ থাকিম। কথাটো তেনেকুৱা বেয়া লাগে ন কথাটো মানে, কাৰণ ভাল ঘৰ এটা চবৰে বনাব মন যায়, ভাল গাড়ী এখন চবৰে কিনিব মন যায়, ভাল টকা পইচা চবৰে থাকিব মন যায়, কিন্তু থাকিব কেনেকৈ? শিক্ষাটো থাকিলেহে হ'ব। এতিয়া বাগানৰ বাবু ডাঙৰ ডাঙৰ মেনেজাৰকেইটাতো বাহিৰৰ মানুহ আহে, কিন্তু তাৰ মেনেজাৰ, বাগানৰ ডাঙৰ ডাঙৰ মেনেজাৰকেইটাতো আপোনালোকৰ মানুহ থাকিব লাগিছিলে তাত, তেতিয়া পে'মেণ্টটো আৰু হয়তো আপোনালোকৰ বিষয়ে চিন্তা কৰিলেহেঁতেন। আপোনালোকৰ ল'ৰা ছোৱালী ভাইটি ভণ্টিয়ে যদি বাগানৰ যেন মেনেজাৰ হ'ল, অন্ততঃ মানে আজি ছুটি লাগে, হ'ব যা, আজি কিবা সমস্যাটো বেছি বুজি পালে। কিন্তু বাহিৰৰ মানুহ আহি পিনি ইয়াত মেনেজাৰ হৈ থাকে, তেওঁ কি বুজি পাব? আজি মই তাত এটা স্বাধীনতা দিৱস পালন কৰি তাত মেনেজাৰেই অহা নাই, তেওঁ অকণমান আহি পিনি এনেই চাই মেলি তাত গুচি গ'লে, পাত্তাই দিয়া নাই। বস্তুটো তেনেকুৱা। কিন্তু নিজৰ মানুহ থকা হ'লে আমি চবেই অন্ততঃ কথাটো ভালদৰে ৰাইজক বুজাই দিলেহেঁতেন। তেওঁলোকে একচুৱেলি আপোনালোকক পঢ় বুলি নাভাবে, ভাল মানুহ ডাঙৰ মানুহ হওক বুলি নাভাবে নেকি, তেনেকৈ ভাবিব লাগিব। আৰু যিয়ে নহওক, চৰকাৰে যিয়ে নহওক স্কুল কলেজ দিছে, পঢ়িবলৈ পঠিয়াওক ল'ৰা ছোৱালী আৰু ডাঙৰ মানুহ বনাওক। নিশ্চয় ইয়াৰ পৰা ডক্টৰ যদি ওলায়, ইঞ্জিনিয়াৰ যদি ওলায়, অফিচাৰ যদি ওলায়, ভাল নেতা যদি ওলায়, আপোনালোকৰ সমাজটো তেতিয়াহে আগলৈ, নহ'লে কোনে আপোনালোকৰ হকে মানে কাম কৰিব, কোনে চিঞৰিব? কথাটো তেনেকুৱা। আৰু বিশেষ দিবলৈ নকৰে। এতিয়া ছেকেণ্ড কথা হ'ল, যিটো গৰম পৰিছে, আমি গছ কটা কাৰ্যসূচীটো এৰিব লাগিব, আমি গছ ৰুব লাগিব। কাৰণ যিটো গৰম পৰিছে, ঘৰৰ ভিতৰতে থাকিব পৰা নাই ন, তো মানুহে গছ কাটি আছে, সেইটো যাতে গছ নাকাটে। এতিয়াৰ পৰা অন্ততঃ গছক মৰম কৰিব। আপোনালোকেতো গছৰ লগতে জীয়াই আছে, গছৰ পাত তুলি তুলিতো আপোনালোকে এনেকৈ জীয়াই আছে ন, কিন্তু গছকে যদি আমি মাৰি পেলাওঁ, তেতিয়াহ'লেতো আমি কেনেকৈ জীয়াই থাকিম? সেইকাৰণে আৰু সকলোৱে মিলি থাকিব, গছ গছনিৰ লগত, প্ৰকৃতিৰ লগত থাকিব। আপোনালোকেতো আছেই, তথাপিও মই আহ্বান জনাইছোঁ, যাতে গছ নাকাটিব আৰু ল'ৰা ছোৱালীক ভালকৈ পঢ়াব আৰু সকলোৱে মিলি থাকিব। আমুক জাত তামুক জাত বুলি কোনো ভাবিব নালাগে। কাৰণ আৰু সন্ধিয়া সময়ত বিশেষকৈ মানে মানুহবিলাকে কিবা কিবি বস্তু খাই মেলি চিঞৰ বাখৰ কৰিব নালাগে। ল'ৰা ছোৱালীবিলাকে এইটোৱে শিকিব ন, তেওঁলোকক পঢ়াৰ পৰিৱেশটো দিব লাগে। পৰিৱেশটো যদি ভাল হয়, এজন দুজন তেওঁলোকৰ মাজত যদি অফিচাৰ যদি ওলায়, ডক্টৰ ইঞ্জিনিয়াৰ পিছফালতো ওলাই গৈ থাকিব, কিন্তু সিজনে ওপৰত যদি কিবা কিবি লেতেৰা বস্তু খাই যদি চিঞৰ বাখৰ কৰি থাকে, সিও এইটোৱে শিকিব ন। সেইটো আপোনালোকে আজিৰ পৰা পৰিৱেশটো দিয়ক। তেওঁলোকে ভগৱানে মানুহ হিচাপে পঠিয়াইছে, নিশ্চয় তেওঁলোকে ভাল মানুহ, ডাঙৰ মানুহ, সিহঁতৰ ভৱিষ্যতটো আপোনালোকে চিন্তা কৰিব। সেইখিনি আৰু তাৰ কাৰণে আহিছিলোঁ। সকলোকে ধন্যবাদ। আমি সকলোৱে এই গছটো, আপোনাৰ ল'ৰাৰ নাম কি? নিজর যে আজি প্রত্যেক দিন প্রত্যেক গাঁওরে যাচ্ছি, প্রত্যেক দিন ফ্রিকে টিউশন করুছি। আর গছপুলি প্রত্যেক দিন এমতে প্রত্যেক জায়গা যাইকি গছপুলি লগাউছি ফ্রি, এ কোনো সরকারি নয়, তার নিজ ভাবিয়া নিজ পকেটর পয়সা। আর সার লক্ষিমপুর বিশ্বনাথ চাৰিআলি লগে এই গছ পুলি নাই কাটিব লাগে বলে লক্ষিমপুর পাইদেল নিজে ব্যানার নেকি বিশ্বনাথ চাৰিআলি লগে আমার আইলা, যে যাতে গছ নাই কাটে। আমি গছটা রইলে আমি অক্সিজেন পাইবা, হ্যাঁ, আমি মানে জিয়ে পারিবা, হ্যাঁ, অক্সিজেন না রহে তো আমি জিয়েবা করব, হ্যাঁ। তো সারর মেন উদ্দেশ্য হলা গছ মানে যত্ন করো যাতে নাই কাটো। আৰু শিক্ষাৰ ক্ষেত্ৰত আৰু শিক্ষাৰ ক্ষেত্ৰত এখন ছোটো ছোটো ল'ৰা ছোৱালী ঢেৰ জায়গা সার এমতে অছি, নিজে যাইকি নিজ ভাবিয়াকে টিউশন করি যাচ্ছি। সার ভাবছি যে যাতে শিক্ষাটা ভালসে পাও, আর যে কি 1-2 ঘন্টা টিউশনে করে দেব লাগে, 1-2 ঘন্টা টিউশনে করে দিবি যাতে তাকে পড়াশোনার আগ বড়ি যাও। শিক্ষা ক্ষেত্র সার নিজ ভাবিয়াকে গুরুত্ব দেউছি, এটা সার দিগুলো এটা। ঠিকে আছে বাৰু। আপোনালোকে কিবা ক'ব নেকি? আপোনালোকৰ ৰাইজ বুঝি পাইল না কথাটা? এটা কোনো সরকারি নুহ, নাই নাই, মই নিজেও ভাবিয়া তার নিজের চিন্তা ধারণা। কোনো পঠিয়া মানে এতিয়া গছ পুলিলে 10,000 দিয়ে বুলি যে গুডটো দিয়ে, এইটো চিষ্টেম নাই। মই এনেকুৱা হ'লেতো আপুনি প্ৰত্যেক দিনা 4-5টা লগাই
সার সদাই 4-5টা নেপালি গাঁওর নেইকি একদম এই আমার পুরা এই গোটা হেরিটা আছে পুরা সারକୁ চিনি পাউଛନ୍ତି খালি ଆମ ବିହି ପୁକୁରରେ ମାନେ କମ ପାର୍ସେଣ୍ଟ ନେଇଛି এতিয়া সার গছ যদি হেমতে গছ যদি ভাল গছ ଅଛି বা যিকোনো গছ যদি সারକୁ দেখাই যায় যে এটা বা নামেরে বা মা নামেরে রখিদেলি হ্যাঁ সেই গছ নাই কাটি পারিব সেইটা তুমি গোটা সহি করিবা পড়িব সার গোটা এগ্রিমেন্ট সিস্টেম কিন্তু যদি গছ মরিব কিন্তু সারে 10 দিন পালন বি করিব কিন্তু সেই গছটা কাটাকাটি নাই হব আমি ৰুই লওঁ ন এতিয়া আপোনাৰ ল'ৰাৰ নামত কি আছিলে ল'ৰাৰ নামটো আৰু এবাৰ কওক মনদীপ নাহকৰ নামত ৰুম এতিয়া মনদীপ নাহক বুলি আপুনি ভাবি বচাব দি এনেই ৰুই পিনি আমি কালি আকৌ হেৰি কৰিলে নহ'ব আপোনাৰ ল'ৰাক যেনেকৈ ভাল পায় ইয়াকো তেনেকৈ সকলোকে বহুত বহুত ধন্যবাদ আর এটা নুহ যে আজ মেঘ ডাকিলা বলে আইজি কালি তোম ভিতরে যে বি তুমি বি ডাকিলে বি আইব আইব মানে চবে পঢ়া শুনাটো গুৰুত্ব দিব লাগে ল'ৰা ছোৱালীক আমি যিয়ে নহওক আমাৰ ভৱিষ্যতটোতো ধৰক আমিতো নপঢ়িলোঁ কথাটো কৈছোঁ ল'ৰা ছোৱালীবিলাকতো আমি জন্ম দিছোঁ যেতিয়া এনেকৈ পঢ়াব লাগিব খুব কষ্টও হয় যোৱাকালি নে পৰহি মই ইফালে বাঘ মাৰি গৈছিলোঁ একদম মানুহ থিয় হ'বই পৰা নাই পাত তুলি তুলি কি কৰোঁ উপায় নাই চবক লিখিব দিয়ে কিছু নাই ওরি ক্যামেরা वाला मुंह है সৰু নামটো লিখি যাব চবে চবে গ'ল নেকি দুটা গছ আছে এইটো এটাটো চাইড কৰি আমটো চাইড কৰি দিবি আমটো ধনিয়া একদম খালে এৰিব মন নাই সৰু ন মানে নহয় ডাঙৰে আছে এবাৰ খালে আপুনি এৰিব মন নাযাব দুটাটোকে বচাই দিব ভালেই হ'ল হৈ যাব মাটিটো এই ভাইটি ধৰি দিয়েচোন এইটো নহয় ইয়াক চবেই আহা এই চাইডে আহা এইটো ইয়াত ৰুব এই সাইড বেলেগ জেগাত ৰুব এইটো কি আছিল ল'ৰাটোৰ নামটো মনদীপৰ নামত এই গছ কি আছিলে তেজপাত ৰুইছোঁ ধুনীয়াকৈ প্ৰতিপাল কৰি মাটি অকণ চবেই অকণ দি দিয়া যাতে বঢ়িয়া আছে জিন্দা হও সবর আশীর্বাদ এটা হয়ে যাব এইটো হয়ে যাব চবেই আহক মা কেইটাত লগাই দিয়া মায়ে লগাই লাগে বাট পানী অলপ দে পানী আনতে বাল্টি এইটো লগাই দিব আৰু আপুনি ভালকৈ কিবা এটা লগাব দেই বস্তা লগালেতো সোনকালে মাৰি দিব